যোৱাকালি 4 বজাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত শোণিতপুৰ জিলাৰ নদীসমূহ উফানত। জানিব পৰা মতে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা থানৰ অন্তৰ্গত কাহিকুচি গাঁৱৰ সুবেদ আলী, ৰফিকুল ইছলাল, তাহেৰ আলী আৰু আব্দুল খালেক নামৰ 4 যুৱকে আজি ৰাতিপুৱা প্ৰায় 11 বজাত গাভৰু নদীৰ বাঢ়নি পানী চাবলৈ যায়। কিন্তু তাৰে আব্দুল খালেক নামৰ এজন যুৱক পিছল খাই নদীত পৰি যায় আৰু নদীৰ উফান দি অহা বাঢ়নি পানীয়ে আব্দুল খালেকক উটুৱাই লৈ যায়। জানিব পৰা মতে আব্দুল খালেক উৰফে ছব্দুল কাহিকুচি গাঁৱৰ প্ৰয়াত আজমত আলীৰ পুত্ৰ। স্থানীয় লোকসকলে বহুত সময় ধৰি নদীত বিচৰাৰ পাছতো আব্দুল খালেক উৰফে ছাব্দুলৰ কোনো সংসূত্ৰ নাপায় আৰু SDRF বাহিনীক খবৰ দিয়ে। বৰ্তমান SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। কলাকুছিৰ পৰা কাজী ৰফিকুদ্দিনৰ ৰিপৰ্ট, নিউজ 7 অসম। এই ঘটনাটো যেটো ঘটিছে আমাৰ এই কাইকুচিৰ লগতে সমগ্ৰ অঞ্চলত আজি খুকৰ চাহ, আমাৰ আজি মৰ্মান্তিক দিন। কাৰণ আজিৰ এই দিনটো যেতিয়ালৈকে এই ল'ৰাটোক আমাৰ উদ্ধাৰ আমাৰ এই অঞ্চলৰ ৰাইজে নাপায় ল'ৰাটোৰ সন্ধান, তেতিয়ালৈকে আমাৰ এই অঞ্চলৰ সকলো ৰাইজ আমি এটা মানে নিৰাশাৰ মাজত যে ল'ৰাটোক পাম বুলি এটা আশাৰ বাট চাই আমি ৰখি আছোঁ। কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ যেটো উদ্ধাৰৰ নদীৰ পৰা যি মানুহ উদ্ধাৰৰ যেটো টিম, এইটো টিম ইতিমধ্যে সিহঁতে সন্ধান ওলাইছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান সিহঁতে ওলাব পৰা নাই, কিন্তু চেষ্টা সিহঁতে কৰি আছে এতিয়ালৈকে। আজি যেটো আমাৰ এই অঞ্চলৰ আজি যি এক দুৰ্ভাগ্যবশত বা যি মৰ্মান্তিক যি ঘটনা, সেই ঘটনাৰ বাবে আমি অতি দুখিত। আমাৰ এই কাইকুচিৰ লগতে আমি সমগ্ৰ কলাকুচি কাইকুচি আমি এটাই অঞ্চল, এটা জাগাৰে আমি একেলগে বাস কৰোঁ। তে ঘটনাটো কাইকুচি বুলি যদি আমি কওঁ ভুল হ'ব। সমগ্ৰ কলাকুচিৰ প্ৰত্যেকটা পৰিয়ালৰে আজিৰ এই দিনটো এক মৰ্মান্তিক আৰু দুখৰ দিন। আৰু আমি আশা ৰাখিছোঁ ঈশ্বৰৰ ওপৰত, আল্লাহৰ ওপৰত, ভগৱানৰ ওপৰত যে নিশ্চয় ল'ৰাটোৰ আমি সন্ধান ওলাবলৈ পাম বুলি। এই কাহিকুচি নিবাসী আব্দুল খালেক উৰফে ছাব্দুল আলী আজি প্ৰায় দিনৰ 11টামান বজাত গাভৰু নদীত কিবা প্ৰকাৰে মানে পৰি যায়। তাৰ লগৰীয়া 3জন লগত আছিলে। বহুত মৰ্মান্তিক ঘটনা। ইয়াত আমি ৰাইজে মানে বহুত দুখ পাইছোঁ। জনসাধাৰণ ওৰফে কাহিকুচি ৰাইজ, বাগমাৰা ৰাইজ, কলাকুচি ৰাইজ, SDRF টিম গোটেইখিনি বিচাৰাৰ পিছতো কোনো সংসূত্ৰ ওলোৱা নাই। আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। ল'ৰাজন বহুত ভাল আছিল, মৰ্মাহত হৈছোঁ। মানে কি ক'ম আৰু, ইয়াত ক'বলৈ ভাষা নাই। আমি এই ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে অতি সোনকালে আমি এই ল'ৰাজনক বিচাৰি পাওঁ, এয়ে কামনা কৰিছোঁ।